Oh my god. আপুনি যদি শান্ত প্ৰাকৃতিক আৰু গাঁৱলীয়া অনুভৱৰ মাজত এটা পাৰফেক্ট উইকেণ্ড কৰিব বিচাৰি আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক, মজা পাব। চাওক, দুই কাষে সেউজীয়া 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 আৰু সেউজীয়াৰ মাজে মাজে গৈ আছোঁ এখন সুন্দৰ ঠাইলৈ। আপোনালোকে হয়তো গমেই পাইছে থাম্বনেইলত চাই, হয় মই গৈ আছোঁ কনকা ভিলেজ ৰিজৰ্ট। আৰু তাত গৈ গোটেইখিনি আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ, প্ৰথমে আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ পিছত এটা জেগালৈ আহিছোঁ, প্ৰায় 3 বছৰমানৰ পিছত আহিছোঁ। বহুত চেঞ্জেছ হ'ল ইয়াতে। মই আহিছোঁ কনকা ভিলেজ ৰিজৰ্ট। আগতে আহিছোঁ 2-3 বাৰ আহিছোঁ আৰু আজি আহিলোঁ যিহেতু নতুন নতুন বস্তু ইয়াতে সংযোজন কৰি আছে বহুতো, সেইটো কাৰণে ভাবিলোঁ ময়ো নিজে চাওঁ আৰু আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাওঁ। তো ভিতৰলৈ আহি আছোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক গোটেই কনকা ভিলেজ ৰিজৰ্ট গোটেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। চ' ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে উপভোগ কৰিব। এইফালে কনকা ভিলেজ ৰিজৰ্টত এণ্ট্ৰি কৰিবৰ কাৰণে টিকেট লৈ ল'লোঁ আৰু টিকেটটো এটা পেকেজত পায়। এনেই এণ্ট্ৰি ফিজটো লয় 99 আৰু বাদ বাকী তাতে যিহেতু এইখিনি কৰিব পাৰে মই আপোনালোকক দেখাই দিছোঁ। কমপ্লিমেণ্টেৰী এক্টিভিটিছ ইয়াতে ধুনীয়াকৈ লিখা আছে চাওক। টোটেল টিকেট প্ৰাইচটো হৈছে 399 আৰু দুজনৰ লৈ লৈছোঁ 798, মানে 800 টকাই পৰিলে। আৰু তাত গৈ আছোঁ। যদি আপোনালোকে এই পেকেজটোৰ ভিতৰত থকা এক্টিভিটিছখিনি কৰিম বুলি ভাবে কৰিব পাৰে, আৰু যদি নকৰোঁ বুলি ভাবে তেনেহ'লে ইয়াত যিটো এক্সপেঞ্চ হৈছে আপোনালোকে ইয়াতে কিবা কিবি খাই ল'ব পাৰিব। মুঠতে এণ্ট্ৰি হওঁতে আপোনালোকে পেকেজটোৱে ল'ব লাগিব, 399 পেকেজটো ল'ব লাগিব, তাৰ পাছতে এণ্ট্ৰি কৰিব পাৰিব। আৰু তাত যি য'ত মন যায় এক্টিভিটিছ কৰিম, আৰু যদি মন নাযায় তেনেহ'লে এক্টিভিটিছ নকৰোঁ আৰু সেইটোৰে পইচা আমি কিবা খাই দিব পাৰিম। চ' এতিয়া ভিতৰলৈ আহি আছোঁ। সেইফালে হৈছে এণ্ট্ৰি গেট। ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ। আপোনালোকক ওপৰৰ পৰা দেখাই দিছোঁ। প্ৰথমে ভাইটিটোৱে কৰিব, তাৰপিছত মই কৰিম। এইফালে তুলিকা এৰিয়া জিপ লাইনিং কৰিব। একো নহয় দিয়া। এইফালে তুলিকা পূৰা ফুল এক্সাইটেড যাবৰ কাৰণে এতিয়া জিপ লাইনিঙত। আৰু এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়। বহুত দিনৰ পৰা তুলিকাৰো বোলে মন আছিলে আৰু মোৰতো বহুত মন আছিলে। চেৰাপুঞ্জী গৈছিলোঁ কিন্তু তাতে জিপ লাইনিং কৰিব মন আছিলে। ভয় লাগিলে, ইমান পাহাৰৰ ওপৰৰ পৰা কৰিব লাগে সেইটো। আৰু ইয়াত যিহেতু অলপ কম আছে হাইটটো, সেইটো এই সাংঘাতিক দীঘল আৰু বহুত ওপৰত আছে না। তোমাৰ ভয় লাগিছিল নেকি? ভয় নাই লগা? ঠিক আছে, কমফৰ্টেবল আছে। এইটো ফিট হৈ যাব আপুনি যেতিয়া ইয়াত হেৰি কৰি দিব, অনুমতি দিব। নামি দিব আপুনি, নামি দিয়া তুমি, নামি দিয়া। ঠিক আছে, তুমি ওপৰত ধৰিবা, ৰছীতে ধৰিবা। অ'কে অ'কে, তুমি বহি দিয়া, বহি দিয়া। অঁ, ওলমিয়েতো যাব লাগিব দিয়া। ষ্টাৰ্ট, 1 2 3। এই তুলিকা গ'ল। এইটো মোবাইল দিব। অ'কে, কুপন 3টা লৈ ল'বি। आंटी तो गई। आंटी गया। अब आप जाओगे? अभी मैं जाऊंगा। हाँ। माय गॉड। এইটোত চালে এইটোত চাবলৈ মন নোযোৱা নিচিনা লাগিছে। ফাইনেলি পুরো বই দিও, পুরো বইটা উঠাই দিও।
জিপ লাইনটো কৰা হৈ গ'ল এইবাৰ কৰিম স্কাই চাইক্লিং এইটো 150 আৰু এইটো আছিলে 200 চ' এইবাৰ গৈ আছোঁ স্কাই চাইক্লিং কৰিবৰ কাৰণে এইটো চাওক জিপ লাইনিঙৰ তলতে আছে এইটো কৰিব গৈ আছোঁ এইবাৰ তুলিকা আহি যোৱা এই ইয়াৰ পৰা যাব লাগিব তালৈকে চাওক ইয়াতে উঠিব লাগিব সেই তালৈকে যাব লাগিব এইবাৰ কৰি আছোঁ স্কাই চাইক্লিং আৰু ইয়াৰ পৰা তালৈ যাব লাগিব গৈ দেখাই আছোঁ চাইকেল চলাবা সেইডাল কি ধৰি ল'ব লাগিব নেকি নালাগে পেডাল মাৰিব লাগিব পেডেল মাৰি বাবুৰ গানটো যে পেডেল মাৰি এতিয়া পেডেল মাৰি সেইফালে যাম এই তালৈকে পেডেল মাৰি 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 অ ভণ্টি চাইকেল চলাই যাওঁ অ'কে টিলিঙাও নাই নেকি চাইকেল এক্টিভিটিছ আৰু ইয়াত কৰিব পাৰি এখন আছে বুৰমা ব্ৰিজ অলপ আগত আছে সেইখন দেখাম হৰ্চ ৰাইডিং কৰিব পাৰিব ৰিভাৰ বেংক ইয়াতে ব'টিং কৰাৰ সুবিধা আছে আৰু ATV এডভেঞ্চাৰ্ছ আছে ইয়াতে 10 মিনিটৰ কাৰণে সেই ATV এডভেঞ্চাৰ যদি কৰিব বিচাৰে তেনেহ'লে 10 মিনিটৰ কাৰণে 300 পে' কৰিব লাগিব আৰু জেইন চুইং আছে তাতে এখন জোলনা আছে সেইখনো আপোনালোকক দেখাইছোঁ আৰু ইয়াতে কোনোবাই ৰাতি থকাকৈ আহোঁ বুলি ক'লেও ইয়াতে ধুনীয়া ধুনীয়া কটেজবোৰ আছে দেখিছে এইবোৰ হৈছে কটেজ ইয়াতে থাকিব পাৰিব কেইবাটাও কটেজ আছে আগলৈও কটেজ আছে ইয়াত যদি আপোনালোকে যাওঁ বুলি ভাবে এই ব্ৰিজখনত আপোনালোকে যাব পাৰিব ইয়াতে পাৰ পাৰ্চন 50 ৰুপিজকৈ লয় এইখন যাবৰ কাৰণে আৰু আগত এখন আছে জেইন চুইং আছে সেইটো আপোনালোকক দেখাইছোঁ জেইন চুইং আছে আৰু ATV এডভেঞ্চাৰ্ছ আছে আগত আছে এইফালে সোমাই আহিছোঁ আৰু ইয়াত কিছুমান লিখা আছে পাৰ পাৰ্চন মানে আমি যদি এতিয়াতো বহিলেতো দুইজন বহিব লাগিব তেতিয়া দুজনৰ 300 600 হ'ব দুজনৰ 600 তাত দেখোন 300 বুলি কৈছিলা না এজনৰ 300 কে এজনৰ 300 কৈছিলে বহিবতো লাগিব দুজন তাতে 600 দিব লাগিব কনকা ব্লেজ ৰিজৰ্ট আহিলে আৰু এটা বস্তু যে আপোনালোকে দেখা পাব এইফালে চাওক এইফালে দেখিছে হৰি সৰু সৰু পোৱালি এইফালে যিহেতু ওচৰতে এখন নদী আছে দেখিছে ইয়াতে এজন মাছমৰীয়াই মাছ মাৰি আছিলে এখন নদী দেখিছে এখন নদী আৰু এইটো যে জেইন চুইংটো যে এইটো 60 ফুট উচ্চতা এইটো আৰু এনেকৈ কৰি টানি লৈ একদম 50 ফুটৰ ওপৰলৈকে লৈ যাব এইটো কৰিবলৈ মন আছিলে কিন্তু প্ৰাইচটো বেছি গতিকে নকৰোঁ আৰু এইটো যে বহুত ওখ কিন্তু চোৱা ক'ৰ ল'ৰা এই অ' মাই গড আফ্ৰিকাৰ নিচিনা লাগিছে দিয়ক এইটো ৰাইড 10 মিনিটৰ কাৰণে কৰিব হ'লে 300 পে' কৰিব লাগিব ইয়াতে কৰিব পাৰি ATV এডভেঞ্চাৰ্ছ এইখন গাড়ীখন দেখাই দিছোঁ আপোনালোকক দুখন আছে এইখন সৰু ল'ৰা ছোৱালীৰ কাৰণে মস্তৰ বুলি আৰু এইখন ডাঙৰৰ কাৰণে ইয়াতে হৰ্চ ৰাইডিং কৰিব বিচাৰিলে কৰিব পাৰিব এইফালে এটা আছে এইফালে এটা আছে 100 টকাকৈ লয় বুৰমা ব্ৰিজখন আপোনালোকক ওচৰৰ পৰা দেখাই দিওঁ এইখন হৈছে বুৰমা ব্ৰিজ আগতে কৰিছোঁ গতিকে নকৰোঁ আৰু এইফালে চাওক আপোনালোকক এজোপা বাঁহ গছ দেখুৱাই দিওঁ বাঁহ গছটো চবেই দেখিছে কিন্তু এনেকুৱা বাঁহ হয়তো বহুতে দেখা নাই এইটো নামটো কি আছিলে মই পাহৰিলোঁ চাওক কিমান ঘাট বৰ ধুনীয়া লাগিছে তো দেখাই দিলোঁ আৰু এইফালে কটেজ মহাবাহু কটেজ আছে ইয়াতে নাইট ষ্টে কৰিম বুলি ভাবিলে আহিব পাৰে আপোনালোকে এইটো এটা কটেজ আছে এই কটেজটো আৰু ধুনীয়া লাগিছে এইটো দিচাং আৰু এইফালে দিখৌ আৰু এইফালে আছে মানস এনেকৈ কৰি কেইবাটাও কটেজ আছে চাওক কটেজকেইটাত দেখিয়ে থাকিব মন গৈছে চাওক এইফালে কামেং আৰু ইয়াৰ পিছফালে আছে এখন চাহ বাগান এইফালে চাহপাত বাগান আছে আৰু কটেজকেইটা আপোনালোকক দেখাই দিছোঁ এখন কলং কেইবাটাও গছ আছে সেইটো বৰনৈ এইফালে আছে লুইত
বস্তুটো কেনেকৈ এইটো 9 লাগি আছে নেকি অঁ ইয়াতে 1ৰ পৰা 9লৈকে নেকি অ'কে 9টা গ'ল দিব লাগিব 9টা গ'ল দিব লাগে কেনেকৈ এইটো খেলে কেনেকৈ অকণমান দেখাই দিছোঁ ৰেডটো ইফালে গ'ল দিব লাগিব ইফালে সোমাব লাগিব গ'ল পোষ্ট আছে ইফালে অঁ অঁ মানে একদম ফুটবল টাইপৰ আৰু গম পাইছেনে ফুটবল খেলে তাৰমানে ইয়াতে এয়া প্লেয়াৰ হয় এইখিনি হৈছে প্লেয়াৰ গম পাইছেনে যোনে ধৰক ৰখাব ষ্টিকবোৰে মানে এনেকৈ লৰাই লৰি থাকিব পাৰিব ন আপোনাৰ ঘৰ ইয়াতে ঐ আহিছে নে আহিছে এইফালে চাওক আমি এতিয়া কনকা ভিলেজ ৰিজৰ্টৰ বাহিৰৰ যোনটো এটা পাৰ্কৰ নিচিনা আছে এইফালে ৰেষ্টুৰেণ্ট আছে এনেকুৱা এটা ফিল আহিব আপোনালোকে যে অসমত নাই বাহিৰৰ জেগাত যে আছে এনেকুৱা এটা ফিল আহিব এইফালে গান চান বাজাই আছে এইফালে এটা ৰেষ্টুৰেণ্টে হ'ব মষ্ট প্ৰবেবলি তো ইয়ালৈ গৈ আছোঁ ফিলটো মানে আপোনালোকৰ এনেকুৱা লাগিব যে অসমত নাই বেলেগ এটা জেগাত আহিছোঁ এখন ৰেষ্টুৰেণ্ট হয় আৰু এইফালেও আছে ৰেষ্টুৰেণ্ট কেইবাখনো আছে সেইফালেও গৈ দেখাম ভিতৰ ভাগলৈ সোমাই গৈ আছোঁ ভিতৰ ভাগত কমপ্লিটলি চাওক ডলা চালনীৰে চিলিংবোৰ বনাইছে কনকা ভিলেজ ৰিজৰ্ট আহিছিলোঁ আৰু গোটেইখিনি পূৰা হৈ গ'ল আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি দেখাইছোৱেই দুই এটা আমি এডভেঞ্চাৰ্ছ এক্টিভিটিছ কৰিলোঁ আৰু এতিয়া ইয়াতে কিবা এটা খাই লওঁ বুলি সোমালোঁ আৰু ৰেষ্টুৰেণ্টখন ইমানেই ধুনীয়া লাগিছে ভাবিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ ভিতৰ ভাগো ধুনীয়াকৈ দেখাই দিওঁ চাওক কমপ্লিটলি যিমান ৰেষ্টুৰেণ্টৰ ভিতৰ ভাগ যিটো ইণ্টেৰিয়ৰ ডিজাইন কৰিছে কমপ্লিটলি বাঁহ বেতেৰে কৰিছে ইয়াতে যিবোৰ আমি মাছ ধৰিবৰ কাৰণে পল ব্যৱহাৰ কৰোঁ এই পলৰে চিলিঙিত ধুনীয়াকৈ এটা ইণ্টেৰিয়ৰ ডিজাইন দিছে চাওক এইটো এইটো দেখাই দিয়া তুমি এইফালে দেখিছে এইবোৰ পল এইবোৰ আচলতে পুখুৰী বা নদীত মাছ মাৰিবৰ কাৰণে এইবোৰ ব্যৱহাৰ কৰা হয় কিন্তু ইয়াতে ৰেষ্টুৰেণ্টখন সজাবৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু ডলা চালনী যিবোৰ চাউল চালিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ইয়াত কিন্তু চিলিঙিত এটা ইণ্টেৰিয়ৰ ডিজাইন ক্ৰিয়েট কৰিছে এই ডলা চালনীৰে মই ৰেষ্টুৰেণ্টখন দেখি ভাল পালোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ আহিব এসাঁজ আপোনালোকে ইয়াতে খাই যাব ইয়াত ডিলিচিয়াছ আপোনালোকে ফুড পাব আমি দুই এটা কিবা অৰ্ডাৰ দিছোঁ বাৰু আৰু আগলৈ আহা এইফালে বেটেৰে চাওক এইবোৰ বেটৰ চেয়াৰ ধুনীয়াকৈ ৰাখিছে আপোনালোকে ইচ্ছা কৰিলে বাহিৰতো খাব পাৰে আৰু আগত এটা ছুইমিং পুল আছে তাতো যাম আপোনালোকক দেখাম এইফালে আৰু ওপৰৰ এইটো চোৱা এইটো দেখাই দিয়া এইফালে দেখিছা এইফালে হৈছে কমপ্লিট পল বুলি কয় ন এইটো পল এই পলৰে এইবোৰ লাইট ৰাতি বিশেষকৈ বেছি ভাল লাগিব ৰাতি আৰু এতিয়া যিহেতু লাইট জ্বলোৱা নাই জাষ্ট পলবোৰ আপোনালোকক দেখাই দিছোঁ আৰু কনকা ভিলেজ ৰিজৰ্টেই হওক বা কন্যকা বহুমুখী ফাৰ্মেই হওক আপোনালোকে কন্যকা বহুমুখী ফাৰ্ম গ'লেও দেখা পাব এনেকৈ ৰেষ্টুৰেণ্ট আছে তাতে কনকা ভিলেজ ৰিজৰ্ট আৰু কন্যকা বহুমুখী ফাৰ্ম দুইটাতে আপোনালোকে এনেকুৱা বাঁহ বেতেৰে তৈয়াৰী ৰেষ্টুৰেণ্ট দেখা পাব চ' মই যিহেতু কনকা ভিলেজ ৰিজৰ্ট আহিলোঁ আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই পৰিৱেশটো ধুনীয়াকৈ দেখাই দিলোঁ মহৰ পিঠিত এজন ঢুলীয়া পেপুৱাই ধুনীয়াকৈ পেঁপা বজাই আছে মহসিংহৰ পেঁপা বজাই আছে আৰু এইফালে আছে এইটো ছুইমিং পুল ইয়াতে আপোনালোকে ছুইম কৰিব পাৰিব এইফালে বাৰ আছে ছুইমিং পুল কিন্তু ইয়াতে আপোনালোকে যদি ছুইমিং কৰে তেনেহ'লে 300 পে' কৰিব লাগিব ফৰ এডাল্টছ আৰু চিলড্ৰেনৰ কাৰণে 200 পে' কৰিব লাগিব সিহঁতে ধুনীয়াকৈ লিখা আছে আৰু এইটো আছে বাৰ কাম ৰেষ্টুৰেণ্ট দুইটা আছে সেইফালে আপোনালোকে লৈ ল'লোঁ নান আৰু চিকেন এইফালে তুলিকা মই এইফালে নানটো ভাল লাগিছে কিন্তু বাটাৰ নান লৈছিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কনকা ভিলেজ ৰিজৰ্টৰ ভিতৰ ভাগ ধুনীয়াকৈ দেখালোঁ গোটেই কেম্পাছটোত যি য'ত আছে গোটেইখিনি দেখালোঁ আৰু যি এক্টিভিটিছ আছে সেয়াও আপোনালোকে দেখালোঁ মই নিজেও দুই এটা এক্টিভিটিছ কৰিলোঁ এডভেঞ্চাৰ এক্টিভিটিছ ত' এই ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ' আপোনালোকৰ কাৰণে ভাল ভাল লৈ আনিম ত' ভিডিঅ'বোৰ চাই থাকিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ পেজটো লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ